সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোকালমৰ আদাবাৰীস্থিত নেশ্যনেল পাব্লিক স্কুলত 100% পৰীক্ষাৰ্থী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ কঢ়িয়াই আনিবলৈ সক্ষম হয় নেশ্যনেল পাব্লিক স্কুলখনে আদাবাৰীস্থিত নেশ্যনেল পাব্লিক স্কুলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হয় উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ পৰা মুঠ 8 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ 7 গৰাকী প্ৰথম বিভাগত আৰু 1 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি বিদ্যালয় চৌহদত এখন সম্বৰ্ধনা সভা আয়োজন কৰি সম্বৰ্ধনা জনাই উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীকেইগৰাকীক সম্বৰ্ধনা সভাখনত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী অভিভাৱকসকল উপস্থিত থাকে আমাৰ যোৱা বছৰৰ তুলনাত এবাৰ খুব ভাল ফলাফল নেশ্যনেল পাব্লিক স্কুলে দেখুৱাইছে তাৰ কাৰণে মই নেশ্যনেল পাব্লিক স্কুলৰ সমূহ শিক্ষাৰ্থীক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বছৰত নেশ্যনেল পাব্লিক স্কুলে 8জন ষ্টুডেণ্ট HSLC এক্সামত এপিয়াৰ্ড হৈছিল তাৰে 2জন ষ্টাৰ পাইছে আৰু বাকী কেইজন ফাৰ্ষ্ট ডিভিজনলৈ উত্তীৰ্ণ হৈছে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ শিক্ষাৰ্থীক নেশ্যনেল পাব্লিক স্কুলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত যাতে এই ৰিজাল্টৰ পৰা আৰম্ভ কৰে আৰু সমূহ অভিভাৱিকাসকলক মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ যাতে তেখেতসকলৰ ল'ৰা ছোৱালীৰ কাৰণে সময় উলিয়ায় নিশ্চিতভাৱে সন্তোষ প্ৰকাশ কৰিবই লাগিব সব মাক দেউতাকে বিচাৰে নিজৰ সন্তানজন আটাইতকৈ ভাল ৰিজাল্ট কৰক তথাপি মই NPSৰ সমূহ কৰ্মকৰ্তাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰিম কাৰণ নাৰ্চাৰীৰ পৰা মোৰ ষ্টুডেণ্টৰ লগত মোৰ ষ্টাফৰ মানে ক্লাছ 10ৰ যিকেইজন ষ্টুডেণ্টে এই স্কুলৰ পৰা পাছ কৰিলে নেশ্যনেল পাব্লিক স্কুলৰ পৰা ল'ৰাজনতকৈও আৰু এজন ভাল ল'ৰা আছিলে মানে তেখেতে 3 নম্বৰৰ কাৰণে ডিষ্টিংশ্যন নাপালে গাৰ্জেনে নিশ্চিতভাৱে তেখেতে মোৰ লগতে আছে জালনুৰ আহমেদ নাই মেট্ৰিকটো এটা মাত্ৰ ৰিজাল্টহে ইয়াৰ পিছত ভৱিষ্যত গঢ়াৰ কাৰণে আমাৰ ষ্টুডেণ্টখিনিয়ে ভাল এটা পণ বান্ধি লওক আজিৰ পৰা যদি সেই অনুপ্ৰেৰণাটো আগত ৰাখে অনাগত দিনত ইয়াতকৈ ভাল ৰিজাল্ট কৰিব পাৰিব বুলি মই আশাবাদী